লখিমপুৰ জিলা খেলমাটি বিজয়নগৰত স্বৰ্গীয় দুৰ্গাপ্ৰসাদ ডেকা সোঁৱৰণত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত। চৰকাৰী বিদ্যালয়ৰ পৰা জিলাখনৰ ভিতৰত এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ফুলবাৰী ভোগপুৰৰ প্ৰীতম ভূঞাক শুকুৰবাৰে এই অনুষ্ঠানত এখনি অভিনন্দন পত্ৰ আৰু গামোচাৰে অভিনন্দন জনোৱা হয়। স্বৰ্গীয় দুৰ্গাপ্ৰসাদ ডেকাৰ পৰিয়ালে 2024 চনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এইদৰে অভিনন্দন অনুষ্ঠান আয়োজন কৰি বহু কেইজন ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাইছে। স্বৰ্গীয় দুৰ্গাপ্ৰসাদ ডেকা সহধৰ্মিনী দুলুপ্ৰভা তামুলী ডেকাৰ নিজা বাসভৱনত অনুষ্ঠিত এই অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ চুতীয়া, কনকেশ্বৰ ডেকা, ৰাজকুমাৰৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পিতৃ প্ৰয়াত দুৰ্গাপ্ৰসাদ ডেকা তেখেতৰ স্মৃতিৰ সোঁৱৰণত আমাৰ যোৱা বৰ্ষটিৰ পৰা লখিমপুৰ জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত মেট্ৰিকত যিগৰাকী ছাত্ৰ বা ছাত্ৰী হাইষ্ট নম্বৰ লাভ কৰিবলৈ সক্ষম হয় তেখেতক এই বঁটাটি প্ৰদান কৰি অহা হৈছে। আজি আমি দ্বিতীয়বাৰৰ বাবে এই অনুষ্ঠানটো আয়োজিত কৰিলোঁ আৰু ভৱিষ্যতেও এই অনুষ্ঠানটো চলাই যোৱাৰ আমি সংকল্পবদ্ধ। ঘৰ আমাৰ লখিমপুৰৰ ফুলবাৰী অঞ্চলত। তেখেত কিমান শতাংশ পাইছে? তেখেতে 95.8% লৈ পেলাই উত্তীৰ্ণ হৈছে। ভৱিষ্যতলৈ এই অনুষ্ঠানটো আৰু ভাল হওক, আমি আৰু ইয়াৰ লগত আৰু মানুহ যাতে জড়িত হওক, এই অনুষ্ঠানটোৱে যাতে আমাৰ শৈক্ষিক যিটো পৰিৱেশ জিলাখনৰ লগতে আমাৰ ৰাজ্যখনৰ সেই শৈক্ষিক পৰিৱেশটোত যাতে অলপ হ'লেও অৱদান আগবঢ়াব পাৰে, তাৰ বাবে এই অনুষ্ঠানটো চলাই যোৱাৰ কাৰণে মই তেখেতৰ পুত্ৰ হিচাপে সংকল্পবদ্ধ। খিনিকো মই দিয়াৰ কথা আছিলে যিজন ফাৰ্ষ্ট হয়, কিন্তু তথ্যটো নাপালোঁ। তথ্যটো বিচাৰিছিলোঁ মই, পোৱা নগ'ল, সেইকাৰণে থাকি গ'ল। অহাবাৰ ভাবিছিলোঁ, কিন্তু এইবাৰ বাইদেৱে যে কৈ দিলে এতিয়া মই আনন্দিত হ'লোঁ আৰু বাইদেৱে এইটো অনুষ্ঠান কৰিব। কিন্তু মই এবাৰ বিচাৰিছিলোঁ হায়াৰ ছেকেণ্ডেৰীটো। মই শিক্ষক আছিলোঁ চৰকাৰী স্কুলত, আৰু মোৰ প্ৰয়াত স্বামী এখন হায়াৰ ছেকেণ্ডেৰী শিক্ষক আছিলে। তেখেত ইমান নিষ্ঠাৱান শিক্ষক আছিলে, ইয়াৰ পৰা 25 কিলোমিটাৰ আঁতৰতো তেওঁ গৈ পেলাই প্ৰতিদিনে স্কুল গৈছিলে, এদিন ক্ষতি নকৰে। এনেকুৱা নিষ্ঠাৱান শিক্ষক আৰু ল'ৰা ছোৱালীৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিলে। মই সেইকাৰণে ভাবিলোঁ যে বাকী স্কুলবিলাকৰ সৰহ নম্বৰ পোৱা ল'ৰা ছোৱালীবিলাকক সকলোৱে সম্বৰ্ধনা জনায়, কিন্তু আমাৰ চৰকাৰী স্কুলবিলাকত ইমান এই বস্তুটো নাথাকে। চৰকাৰী স্কুলৰ ষ্টুডেণ্টখিনিক উৎসাহ যোগাবৰ কাৰণে মই এইটো কৰিলোঁ। নিশ্চয় বহুত সুখী হৈছোঁ। মই নিজকে ইমানৰ যোগ্য বুলি নাভাবোঁ, তথাপি এই পৰিয়ালবৰ্গই যি মোক মৰম আৰু আদৰ দিছে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। হয়, মই উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ পৰা পৰীক্ষা দিছোঁ। মই সৰ্বমুঠ 575 নম্বৰ অৰ্থাৎ 95.8% পাবলৈ সক্ষম হৈছোঁ। ভৱিষ্যতে বৰ্তমান মই বিজ্ঞান শাখাতে নামভৰ্তি কৰিছোঁ আৰু পাছলৈ শিক্ষা বিভাগতে যোৱাৰ আশা আছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।